গোৱালপাৰাত চিলনী চোৰৰ সন্ত্ৰাস এক্সিছ বেংকৰ সন্মুখত গ্ৰাহকৰ পৰা 8.50 লাখ টকা লুট কৰিছে। মেণ্ডি পথাৰৰ আব্বু বক্কৰ সিদ্দিক নামৰ যুৱকজনৰ পৰা লুট কৰিছে এই ধনৰাশি। বেংকৰ পৰা ধন উলিয়াই গাড়ীত উঠিবলৈ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰিছে এই কাৰ্য। দুপৰীয়া 2:42 মান বজাত হঠাতে মোৰ বন্ধু মেন্দিস্থিত আবু বক্কৰ সিদ্দিকে মোক কল কৰিলে, বন্ধু মোৰ গাড়ীৰ পৰা 8.5 লাখ টকা চুৰি গ'ল। মই কোৰ্টত আছিলোঁ, মই পেছাত মই এজন অধিবক্তা, আহি লগে লগে 2 মিনিটত আহি পালোঁ। আহি পোৱাৰ পিছত এও কান্দাকাটি আৰম্ভ দিছে। লগে লগে মই গোৱালপাৰা থানাৰ OC-ক ফোন কৰি জনালোঁ। আহি পেলাই সিহঁতে তদন্ত আৰম্ভ কৰিছে। ঘটনা মতে শুনা মতে সি ক'লে মানে এইটো এক্সিছ বেংকৰ পৰা 8.5 লাখ টকা উইথড্ৰল কৰি পেলাই তেওঁৰ এইখন বাইক গাড়ী আৰু চিটত টকাটো থৈ পেলাই সি দৰজাখন খুলি সোমাব বিচাৰোঁতে সেই বাওঁফালৰ পৰা দুৰ্বৃত্ত আহি টকাৰ টোপোলাটো লৈ দৌৰি গৈ পেলাই এই চোলাৰ হস্পিটেলৰ আগত বাইক এখন ৰেডি হৈ আছিলে কোনোবা এজন চালকে, সেই তাৰ পিছত উঠি লগে লগে পলাই গ'ল। এইখিনি মই শুনামতে তেওঁৰ পৰা পাইছোঁ। তাৰমানে এইখিনি হয় খুব দুখজনক কথা। এইটো আমি বিচাৰিছোঁ পুলিচ প্ৰশাসনে যাতে তদন্ত কৰি এই চোৰ বা এই ব্যক্তিসকলক কৰায়ত্ব কৰি যাতে এই ব্যক্তিক উপকাৰ সাধন কৰে। না গাড়ীটো খালি দৰজাটো খুলিছোঁ, মোৰ গাড়ীটো খুলি পইচাটো খালি নেক্সট মানে বাইফালৰ চিটত থৈ মোৰ ভৰিত কিবা হৈছিল, আৰু এটা মানুহ আহি ক'ল আপোনাৰ কিবা পৰিছে। এই কথাটো কোৱাৰ লগে লগে মই ভৰিটো খোজাওঁতে পইচালৈ গুচি গৈছোঁ। টকাটো লৈ গৈছে। কিমান টকা আছিলে?